এইটো চাওক আমাৰ টেঙেৰীৰ পৰা জাগুনালৈ যোৱা ৰাস্তা হয় এইটো চাওক কিমান ধুনীয়াকৈ বনি আছে কিমান বহলকৈ বনি আছে আপোনালোকে যদি টেঙেৰীৰ পৰা গাড়ী লৈ কিনে আহিব যদি মন আছে গাড়ীও লৈ আহিব পাৰিব যদি বাইক লৈ আহিব মন আছে বাইকো লৈ আহিব পাৰিব কেলে কওঁ তেতিয়া এফালে জাগুন যাবলৈ খিলাবাৰী আমাৰ টেঙেৰী মানুহৰ কাৰণে একদম সুবিধা হৈ গৈছে নদীতো একো অসুবিধা নাই এটা কাঠৰ দলং দিছে এইটো চাওক এনেকৈ কাঠৰ দলং দি আছে একদম বিন্দাছ আপুনি সৰু সৰু গাড়ীও পাৰ কৰিব পাৰিব আৰু বাইকটো একদম আৰামকৈ যাব দুই চাইডত এনেকৈ বাঁহ দি কিনে চেফটিও কৰিছে মানুহ একো ভয়ো নাই এইফালে অকণমান মাটি ঢালি দিছে এইফালে চাওক ইমান ধুনীয়াকৈ বনোৱা আছে এইটো এতিয়া পিচ কৰা নাই কিন্তু শিলগুটি এনেকৈ দিছে ক'ৰবাত ক'ৰবাত মাটিও দি আছে আৰামকৈ গাড়ীটো আপুনি পাৰ কৰিব পাৰিব এই মাজতে এটা সৰু নদী পাব তাতো মাটি চাটি দি কিনে একদম ভালকৈ গাড়ী পাৰ কৰিব পৰা লিখীয়া হৈছে এতিয়া একো অসুবিধা নাই আপোনালোকে একদম বিন্দাছ আহিব পাৰিব একো টেনশ্যন নাই এই চোৱাত মাজতে এটা সৰু এটা নদী পায় এই আমাৰ টেঙেৰীৰ পৰা এই জাগুন যাওঁতে বেছিভাগ মানুহ মনত এইটো এটা ভাৱ থাকে কি ইয়াত বাইকটো পাৰ হ'বনে নহ'ব কেলে কওঁতে মানুহে সেই নদীৰ তলৰ পৰা বাইক পাৰ কৰিছিলে পানী কম থাকোঁতে তো ইয়াত বাইক পাৰ হ'বনে নহ'ব বুলি মানুহে ভাবে বহুত মানুহ ইয়াত আহি কিনে ঘূৰিও গৈছিলে আগতে কিন্তু এতিয়া একো টেনশ্যন নাই আপোনালোকে আৰামকৈ ইয়াত বাইক পাৰ কৰিব পাৰিব চব ভালকৈ মাটি চাটি দি কিনে বনোৱা আছে বনাই আছে ৰাস্তা গাড়ীও পাৰ কৰিব পাৰিব একো অসুবিধা নাই চব এইটো সৰু নদী এটা আৰু আপোনালোকে আৰামকৈ বিন্দাছ গাড়ী লৈ আহিব বুলি একো চিন্তা নাই আমাৰ টেকেৰী গাঁও ধুনীয়া গাঁও আমাৰ অতি মৰমৰ গাঁও আমি ইয়াত সকলো মিলিজুলি থাকোঁ আমাৰ সুন্দৰ এটা পৰিৱেশৰ গাঁও আমাৰ টেকেৰী গাঁও এইটো টেকেৰী গাঁৱৰ এইটো দলং হয় চাওক এই দলংটো এতিয়া ইয়াত ডাঙৰকৈ বনিব এইটো আগৰে দলং হয় সেইফালৰ পৰা বনিব এতিয়া সেইফালে গাড়ী যাবৰ কাৰণে বনাই আছে এইফালে আৰামকৈ সৰু গাড়ী পাৰ হ'ব পাৰিব এইটো আগৰ দলং হয় এতিয়া নতুন ডাঙৰকৈ দলং এটা বনিব এতিয়া চাওক বিন্দাছ আপোনালোকে আহিব পাৰিব একো চিন্তা নাই